এভৰিৱান, ইতিমধ্যে আপোনালোকে খবৰ পাইছে যে মাজুলীৰ নটিফিকেশ্যন খুবেই গ্ৰুপে ঘূৰি আছে আৰু যে 12 তাৰিখে এখন DLCৰ তেনেকুৱা এপইণ্টমেণ্ট ৰিলেটেড মিটিং হ'ব আৰু সেই 12 তাৰিখে। গতিকে মাজুলীৰ যিসকল বিদ্যালয় আছিল, মাজুলীত পোৱা সকলোকে বিদ্যালয়বিলাক স্কুলবিলাক এলট কৰি দিব। ঠিক তেনেদৰে আমাৰ অলপ আগতে জাষ্ট এটা হোৱাটছআপ মেছেজ ফৰৱাৰ্ড হৈ আছে খুব বেছিকৈ, আৰু এইটো হৈছে যে আমাৰ মৰিগাঁৱৰ গ্ৰুপত বোলে এনেকৈ কিবা আছে আৰু চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন হিচাপে মাতিছে আৰু তেওঁলোকে টিচাৰখিনিয়ে যিসকলে এপইণ্টমেণ্ট পাইছে তেওঁলোকক 10 তাৰিখৰ পৰা আকৌ IS অফিচৰ পৰা কালেক্ট কৰিব গৈছে স্কুলৰ কাৰণে যোনখন এপইণ্টমেণ্ট আছিল। তাৰমানে যোনখন খানাপাৰাত দিছিল সেইখনতো হ'লে এপইণ্টমেণ্ট অভাৰঅল, আকৌ IS অফিচৰ পৰা এখনকৈ এপইণ্টমেণ্ট দিব যাতে আপোনালোকে স্কুলত জইন কৰিব পাৰে। গতিকে এই দুটা নিউজ খুবেই ভাইৰেল হৈ আছে গ্ৰুপে। আৰু তাৰ লগতে মৰিগাঁও আৰু মাজুলীৰ যিয়ে নহওক, এতিয়াও কনফাৰ্ম নহয় বাৰু, যিয়ে নহওক কিবাটো নিউজ ওলাইছে আৰু বাকীবিলাক ডিষ্ট্ৰিক্টৰ কেতিয়া হ'ব। যেনেকুৱা মৰিগাঁও মাজুলী ষ্টাৰ্ট হৈছে প্ৰচেছটো, তেনেকুৱা বাকীবিলাক ডিষ্ট্ৰিক্টৰে খুবেই এদিন দুদিন মেক্সিমাম 3 দিন ইফাল সিফাল হ'ব, কিন্তু প্ৰায় গোটেইবিলাক ডিষ্ট্ৰিক্টৰ কাম একেলগে সম্পূৰ্ণ হ'ব। গতিকে আমি খুব বেছি আকৌ 25 তাৰিখ অৰ্থাৎ খ্ৰীষ্টমাছৰ আগলৈকে গোটেইখিনি কাম হৈ যাব পাৰে আৰু আশা কৰিছোঁ। আৰু ইফাল যি খবৰ শুনি আছোঁ হৈ যাব বুলি কৈছে, আৰু কিছুমানে কৈ আছে 17ৰ আগত গোটেইখিনি কাম সম্পূৰ্ণ কৰিব দিছে। সেয়া হ'লেতো ভালেই। যিহেতু আমাৰ বহুতে ইমান দূৰে পাইছে, 300-400-500 কিলোমিটাৰ দূৰে পাইছে, গতিকে সকলোকে নিশ্চয় জইন কৰিব টাইম দিব। গতিকে এইটো সপ্তাহৰ ভিতৰত কিবা এটা নিশ্চয় আপডেট ওলাব, কাৰণ 10 দিন এসপ্তাহটো আমাৰ সময় দিবই লাগিব, যিহেতু বহুত দূৰে পাইছে প্ৰিপেৰেশ্যনৰ কথা। স্কুল জইন কৰি এতিয়া তেনেকৈ ৰুম চোৱা, কিবা কৰা এক্সেট্ৰা বহুত কাম ওলাব দূৰৰখিনিৰ। গতিকে সকলোকে সময় দিয়া উচিত, আৰু নিশ্চয় দিব। পিছৰ দিনে জইন কৰিব নিদিয়ে, বহুত সময় থাকিব। আৰু এতিয়া আমি মেণ্টেলি প্ৰিপেয়াৰ্ড হ'ব হ'ল, আৰু এইটো কেইদিনমানৰ ভিতৰতে আমি গোটেইখিনি যি এপইণ্টমেণ্ট আছে স্কুল জইন কৰিবৰ কাৰণে সেইখিনি পাই যাম। আৰু মই যিখিনি জানো প্ৰিপেৰেটৰী লিভ দিয়ে বুলি, আজিকালি দিয়ে নাই কনফাৰ্ম নহয়, কিন্তু যদি আপুনি বেলেগ ডিষ্ট্ৰিক্টত পাইছে তেতিয়া এসপ্তাহৰ প্ৰিপেৰেটৰী লিভ দিয়ে আৰু জইন কৰি কেনে সেইটো ল'ব পাৰিব। তথাপি এবাৰ সুধি ল'ব, আৰু এইটো মই খুব বেছি জ্ঞান নাই সেইটো বিষয়ে। সেইটো হ'লে ভাল, আৰু সকলোৰে এটা লিভ পাব আৰু এই সপ্তাহত নিজকে প্ৰিপেয়াৰ কৰিব পাৰিব, যি বস্তু লাগে কিনিব পাৰিব, ছেটেল হ'ব পাৰিব। গতিকে এইখিনি আছিল আপডেট। এনেকুৱা কিবা আপডেট পালে বা গ্ৰুপত কিবা গম পালে, ইফালে খবৰ শুনা পালে কিবা, নিশ্চয়কৈ জনাওঁ আপোনালোকক। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰিলে। সেইখিনি আছিল। থেংক ইউ।